হে রাম নাহি জ্ঞান যার জাতি ধর্ম মাত্র করে নিতে বলি বিশ্ব পঞ্চ যজ্ঞ কৰে এ ৰাম তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ু পাত বাৰু কৃষ্ণ এতিয়া ইয়ালৈকে আমাক কি ক'লে আমি আলোচনা কৰিম। অতি সুন্দৰকৈ কৈ গৈছে যে এই মহাভাগৱত 335টা অধ্যায় 5,96,000 শব্দ 10টা লক্ষণ 12টা স্কন্ধ। কিন্তু এটা কথা আমি চাব লাগে, প্ৰতিটো শব্দতে কোনোবাই প্ৰশ্ন কৰিছে, কোনোবাই উত্তৰ দিছে। অৰ্থাৎ ভাগৱত কি প্ৰশ্ন আৰু উত্তৰৰ সংমিশ্ৰণ। গতিকে প্ৰথম স্কন্ধৰ 19টি অধ্যায়ত পৰীক্ষিত ৰজাই যিখিনি প্ৰশ্ন কৰিলে শুকদেৱে তাৰ যথাবিহিত উত্তৰ দিলে। এতিয়া 18 নম্বৰ অধ্যায়লৈকে দিয়া উত্তৰৰ অন্তত 19 নম্বৰ অধ্যায়টিৰ নাম হ'ল শুকদেৱৰ আগমন। গতিকে শুকদেৱ তক্ষকে দংশন কৰিবলগীয়া পৰীক্ষিতক উদ্ধাৰ কৰিবৰ কাৰণে আহি উপস্থিত হোৱাৰ লগে লগে শুকদেৱক পৰীক্ষিত ৰজাই 6টা প্ৰশ্ন কৰিছিল। এই প্ৰশ্নকেইটা আছিল, হে গুৰুদেৱ, জীৱ মাত্ৰেই মৰণশীল, এতেকে মানুহো এবিধ জীৱ, গতিকে মানুহো মৰণশীল। এতিয়া মৰণশীল মানুহ কেৱল ময়েই নহয়, আপুনি মোক ভাগৱত কেলে শুনাইছে? মৰাক জয় কৰি তৰণলৈ যাবলৈ। গতিকে অকল ময়ে মৰাক জয় কৰিবলৈ নোৱাৰোঁ, মোৰ দৰে অজস্ৰজন মৰিব। মই থাকোঁতেও মৰিব, আপুনি আমি গুচি যোৱাৰ পিছতো মৰিব। কিন্তু আপুনি আমি যোৱাৰ পিছত মৰিবলগীয়া মানুহবিলাকে কেনেকৈ নিজক উদ্ধাৰ কৰিব, কাৰ নাম ল'ব, কাক পূজা কৰিব, কাক সেৱা কৰিব, কাক ভজিব, এই বিষয়ে আমাক কৈ কৃপা কৰক বুলি প্ৰশ্ন কৰিছিল পৰীক্ষিতে। আৰু তাৰে উত্তৰ এতিয়া শুকদেৱে দিবলৈ আৰম্ভ কৰিছে এই দ্বিতীয় স্কন্ধৰ 10টা অধ্যায়ৰ মাধ্যমেৰে। দ্বিতীয় স্কন্ধত 10টা অধ্যায় আছে। গতিকে কৈছে, দ্বিতীয় স্কন্ধৰ পদ শুনিও উৎসুকে, যে অতি আগ্ৰহেৰে পৰীক্ষিতে সোধা প্ৰশ্নখিনি শুনি নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে। পৰীক্ষিত ৰজাৰ প্ৰশ্নখিনি শুনি মহামুনি শুকদেৱে কি কৰিলে? কৃষ্ণপদ পংকজক হৃদয়ত ধৰি ভগৱন্তৰ পদযুগলৰ চিন্তন হৃদয়ত ধাৰণ কৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। যে পৰীক্ষিত ৰজাক এজন সাধু মান্যতা কৰি শুকদেৱে উত্তৰ দিবলৈ ধৰিছে। গতিকে আমিও আজি আপোনালোকে আমাক বিশ্বনাথ চাৰিআলিৰ পৰা নিমন্ত্ৰণ কৰি আনিছে, আমি যদি হাতত মাইক্ৰফোনটো লৈ পেলাই ভাবি লওঁ যে ইয়াত যিমানখিনি বহি আছে সকলোৱে একো নাজানে, জনা মানুহটো কেৱল মই, তেতিয়াহ'লে সেইটোৱে হ'ব অহংকাৰ। সেইকাৰণে
মহামুনি শুকদেৱ ইমানেই এজন ধাৰ্মিক আৰু জ্ঞানী পুৰুষ আছিল, যিজনে নিজক কেতিয়াও প্ৰাধান্য দিয়া নাই। তেওঁ কৃষ্ণৰ সহায়ৰ কৃপাৰ বলতহে এইখিনি কথা ক'ব পাৰিছোঁ বুলি অনুভৱ কৰিছে। যাৰ কাৰণে যিজনৰ কথা ক'ব সেই কৃষ্ণৰ পদযুগল হৃদয়ত ধাৰণ কৰিছে আৰু পৰীক্ষিত ৰজাক এজন সাধু মান্যতা কৰি কথাখিনি ক'বলৈ আৰম্ভ কৰিছে। গতিকে আমি কৃষ্ণ কথা চৰ্চা কৰিবলৈ হ'লে দুটা কাম আমাৰ সমানে হ'ব লাগিব। সেইকাৰণে মই ধন্যবাদ জনাইছোঁ, প্ৰথমবাৰৰ কাৰণে এটা অনুষ্ঠানলৈ আহিছোঁ য'ত প্ৰথমতে ভাগৱত, তাৰপিছত গীতাৰ ওপৰত চৰ্চা হ'ব। ভক্তি, শৰণৰ পিছত ভক্তি কেনেকৈ কৰিম এই কথা জানি শৰণ কি তাক বুজিবৰ কাৰণে তেৰা সমস্তই গীতাৰ উদ্যোগ লৈছে। গতিকে সেইটোকে এতিয়া ভাগৱতে কৈ আছে যে মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাই বা কহিলো স্বৰূপ। মুখেৰে নাম লৈ হৃদয়ত তেওঁৰ ৰূপটো আমি যেতিয়ালৈকে আনিব নোৱাৰিম তেতিয়ালৈকে আমাৰ ভক্তিত আমি সম্পূৰ্ণতা লাভ কৰিব নোৱাৰোঁ। সেইকাৰণে মহামুনি শুকদেৱে ভগৱন্তৰ পদযুগল হৃদয়ত ধাৰণ কৰি পৰীক্ষিত ৰজাক এজন সাধু মান্যতা কৰি কি বুলি কৈছে? ধন্য নৰ পতিমতী উত্তম কুমাৰ, হে নৰপতি তুমি এজন উপযুক্ত ৰাজকুমাৰ, তুমি আজি ধন্য, পুচিলাহা যিটো কথা সংসাৰতে সাৰ। গতিকে সেই ধন্যবাদখিনি আজি শুকদেৱে পৰীক্ষিতক দিছে। কিন্তু আজিৰ প্ৰেক্ষাপটত সেই ধন্যবাদটো কোনে পাব? আজি এই জ্যোতি শিখা নামৰ যুৱক সংঘৰ উদ্যোক্তাসকলে পাব। কাৰণ তেৰা সমস্ত ধন্য, তেৰা সমস্তই নিজৰ লগতে সমস্ত জীৱ জগতৰ লগতে মানৱ জাতিৰ কল্যাণৰ কাৰণে সমস্তৰে কামত অহাকৈ সংসাৰৰ যিখিনি লাগতিয়াল কথা, যাক এতিয়া ভাগৱতে সাৰ কথা বুলি কৈছে, সেই সাৰ কথাখিনি চৰ্চাৰ ব্যৱস্থা কৰিছে। সেইকাৰণে আপোনালোক ধন্যবাদৰ পাত্ৰ। কাৰণ ইয়াৰ যোগেদি কি হ'ব? মুখ্যৰ সাধন ইটো জগতৰ হিত। এই ভাগৱতৰ কথাই আমাক মুখ্য সাধন প্ৰাপ্ত কৰাই দিব। এই ভাগৱতে আমাৰ জগতৰ কল্যাণ সাধিব আৰু এই ভাগৱতৰ জ্ঞানে দুৰ্গম মুকুতিকো সহজলভ্য আৰু সুগম কৰাত সহায় কৰিব। কিন্তু এটা কথা অনুভৱ কৰিব লাগিব যে নাহি যাৰ জ্ঞান জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচৰে। যিসকলৰ জ্ঞানৰ অভাৱ, জ্ঞানৰ অভাৱ মানে অজ্ঞসকলৰ কথা কোৱা নাই, যিসকলে জ্ঞান থাকিও প্ৰয়োগ কৰা নীতিৰ অভাৱ, সেইসকলৰ কথা কৈছে। যে জ্ঞান আছে কিন্তু সম্পূৰ্ণকৈও নাজানে, জানিবলৈও চেষ্টা নকৰে, অল্প বিদ্যা ভয়ংকৰী হৈ নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে সমাজত বেদৰ দোহাৰি দি নিজে জনাটোকে সঁচা বুলি প্ৰতিপন্ন কৰি বুজাবলৈ যত্ন কৰে, সেইসকলৰ কথা কৈছে। একেবাৰে একো নজনাসকলৰ কথা কিন্তু কোৱা নাই। যে নাহি যাৰ জ্ঞান, যিসকলে সংকীৰ্ণ মনোভাৱেৰে ধৰ্ম পালন কৰে, জাতি ধৰ্ম, যেনে বোলে ভাগৱত সকলো সময়তে পঢ়িব নোৱাৰে,
দুপৰীয়াহে পাৰিব, আবেলি নোৱাৰে, গধূলা পাৰিব, ৰাতি নোৱাৰে, এই যিবিলাক মনোভাৱ। বগা মানুহে পঢ়িব, ক'লা মানুহে নোৱাৰে, ওখ মানুহে পঢ়িব, চাপৰ মানুহে নোৱাৰে, শকত মানুহে পঢ়িব, ক্ষীণ মানুহে নোৱাৰে, এই যিবিলাক সংকীৰ্ণ মনোভাৱ লৈ ধৰ্ম প্ৰচাৰ কৰে, তেওঁলোকৰ কথা কৈছে। তেওঁলোকে কেৱল জাতি ধৰ্ম প্ৰচাৰ কৰে। আমি এটা কথা উপলব্ধি কৰিব লাগিব, পৃথিৱীত সমাজ পাতি জীয়াই থাকি ইজনে সিজনক চিনি পাবৰ কাৰণে আমি কিছুমান উপাধি, বৰ্ণ, বংশ সৃষ্টি কৰি লৈছোঁ। কিন্তু যেতিয়া দেহৰ পৰা জীৱ ওলাই যাব, এইটো জীৱ আমুক বংশৰ পৰা আহিছে, আমুক বৰ্ণৰ পৰা আহিছে, সেইটো কথাই কেতিয়াও আপোনাৰ পৰলোকত স্থান নাপায়। এই জাতি ধৰ্ম বৰ্ণৰ স্থানটো কেৱল এই সংসাৰতহে আছে। সেইকাৰণে ভাগৱতে কৈছে আত্মাৰ কোনো জাতি নাই, আমাৰ মাত্ৰ জাতি দুটা বুলি কৈছে। কি কি? এৰা হৰিক ভজয় যিটো, তাকে বোলে জাতি, যেহি হেন ভজে হৰি, সেহি হে অজাতি। গতিকে আমি ভগৱন্তক ভজনা কৰি এই পুণ্যভূমি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাৰ সফলতা যাতে অৰ্জন কৰিব পাৰোঁ, তাৰ কাৰণে আমি সদায় সজাগ হ'ব লাগিব। আৰু সেইসকলে ভাগৱত ধৰ্মৰ কথা শুনিলে সফল হ'ব নোৱাৰে। কোনসকল? যিসকলে নিতে বলি বিশ্ব পঞ্চযজ্ঞক আচৰে। এটা কথা মনত ৰাখিব, বলি বিধান যজ্ঞ, বিশেষকৈ ইয়াত পঞ্চযজ্ঞৰ কথা কৈছে, বলিৰ কথা কৈছে। এইটো আমি এনেধৰণে বুজিব লাগিব, আমি যিদিনাখনে এই সংসাৰলৈ মানুহ হিচাপে আহিলোঁ, আমি 5টা বস্তুৰ আমি ঋণগ্ৰস্ত হৈ আহিছোঁ। কি কি? পিতৃভূত পতিদেৱ ঋষি সুহৃদৰ, উপজিলে আসম্বাৰ ঋণী হুৱে নৰ। আমি এইসকলৰ ঋণগ্ৰস্ত হৈ আহিছোঁ। আৰু এই ঋণৰ পৰা সেইসকল মুক্ত হ'ব। কোনসকল? যিসকলে কায় বাক্য মন এক কৰি গুৰুৰ জ্ঞানৰ দ্বাৰা মুকুন্দৰ চৰণত আশ্ৰয় লয়, সেইজনে সেই ঋণৰ পৰা মুক্ত হৈ যায়। আৰু সেইকাৰণে যজ্ঞ মানে কলিযুগত প্ৰকৃত যজ্ঞ কি? ভগৱন্তক উদ্ধৱে প্ৰশ্ন কৰিছিল, হেৰা সখী, তুমি মোক দান কি দক্ষিণা কি বুজাই দিলা, কিন্তু যজ্ঞ কাক বোলে মোক কোৱাচোন। তেতিয়া ভগৱন্তই কৈছিল, এৰা মোত চিত দিয়া যিটো, কৰে ধৰ্ম কৰ্ম, তাৰ নাম যজ্ঞ সখী, কৈলো ইটো মৰ্ম। ভগৱন্তত মনটো দি তেওঁৰ অৰ্থে যিটো কৰ্ম কৰা হয়, তাকেহে প্ৰকৃততে যজ্ঞ বোলে। গতিকে আজি যদিও এয়া ভাগৱত পাতিছে, এয়া কিন্তু প্ৰকৃততে যজ্ঞ। ইয়াৰ উপৰিও আমি মানুহ হিচাপে দৈনন্দিন সময়ত 5টা পাপ আমি সদায় কৰিব লাগে। আৰু ভগৱন্তই আমাক
এই 5টা পাপ কৰিবৰ কাৰণে অনুজ্ঞাপত্ৰ দি থৈছে যে এই 5টা পাপ যদি কলিকালৰ জীৱই নকৰে তেতিয়াহ'লে খাবলৈ নোপোৱাকৈ মৰিব। সেইকাৰণে এই 5টা পাপ আমি কৰিবই লাগিব। কি কি? জলকুম্ভ, চুলীয়া, বাহনী, ঢেঁকী পতা, গৃহস্থৰ এহি জানা পাপ পঞ্চগোটা। এই 5টা পাপ। দূৰৰ পৰা পানী অনা, কলহত পানী থোৱা, কাৰণ কলহত পানী থোৱাৰ লগে লগে তাতো বিভিন্ন জীৱবিলাক আহি পেলাই মৃত্যু হয়। দূৰৰ পৰা পানী আনিবলৈ গ'লে সেই পাত্ৰত লাগিও বিভিন্ন জীৱ জন্তুৰ মৃত্যু হয়, সেইটো এটা পাপ। আৰু চুলীয়া মানে জুই ধৰা। জুই কিহৰ পৰা ধৰোঁ? খৰিৰ পৰা। খৰিডালনো কি? বোলে গছ। গছ মানে জীৱ, সেইটোও এটা জীৱ হত্যাতে পৰিলে। আৰু ঢেঁকীত ধান বানোতে, পতাত সৰিয়হ পিছোতে, সেয়াও প্ৰকৃততে জীৱ হত্যা। এই 5টা পাপ আমি সদায় কৰিব লাগিব, নকৰিলে আমি খাবলৈ নোপোৱাকৈ মৰিম। কিন্তু এই 5টা পাপৰ কাৰণে 5 প্ৰকাৰৰ যজ্ঞ আছে। এই যজ্ঞকেইবিধ আমি সদায় কৰিব লাগে। যিখন ঘৰত এই 5 প্ৰকাৰৰ যজ্ঞ নকৰে সেইখন ঘৰত কলিক থাকিবলৈ পাৰ্মিশ্যন দিছে ব্ৰহ্মাদেৱে। পঞ্চ পাপে পঞ্চযজ্ঞ যাৰ গৃহে নাই, তাৰ গৃহে কলিতই বঞ্চিবি সৰ্বদাই। 5 প্ৰকাৰৰ পাপ কৰাৰ পিছত এই 5টা যজ্ঞ যাৰ ঘৰত নকৰে সেইখন ঘৰত কলি থাকে। এই 5 প্ৰকাৰৰ যজ্ঞনো কি? ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, নিযজ্ঞ, জ্ঞানযজ্ঞ আৰু ভূতযজ্ঞ। এই 5টা যজ্ঞ আমি কৰিব লাগে। 1 নম্বৰ ব্ৰহ্মযজ্ঞ। আপুনি ৰাতিপুৱা শুই উঠিল, আপুনি এটা কথা সদায় প্ৰমাণ চাব, ঈশ্বৰ আছেনে নাই প্ৰমাণ চাবলৈ, সেইটোৱে যথেষ্ট। আপুনি ৰাতি 9টাতে শুৱক বা 10টাতে শুৱক, কিন্তু ৰাতিপুৱা হোৱাৰ লগে লগে আপুনি সাৰ পাই যায়। ইচ্ছা কৰিলে আপুনি দুপৰীয়াও সাৰ পাব পাৰিলেহেঁতেন, আবেলিও সাৰ পাব পাৰিলেহেঁতেন। ৰাতিপুৱা সাৰ পাই যায়। কোনে সাৰ পাই দিয়ে? ভগৱন্তই। ঈশ্বৰে যদি কৃপা নকৰে শুৱাতে মৰি থকা মানুহৰ উদাহৰণো আছে। এতিয়া তেওঁৰ কৃপাত যে আপুনি শুই উঠিল, সেই কৃতজ্ঞতাটো তেওঁক জনাইহে আমি দিনটো আৰম্ভ কৰিব লাগে। সাৰ পায়ে ঘপককৈ বিচনাৰ পৰা নামি আহিব নালাগে। ঈশ্বৰক স্মৰণ কৰিহে আমি বিচনাৰ পৰা নামি আমাৰ বাকীবিলাক কৰ্ম আগবঢ়াব লাগে। সেইটোৱে হ'ল ব্ৰহ্মযজ্ঞ। দেৱযজ্ঞ। দেৱযজ্ঞ মানে হৈছে গুৰু সেৱা। সেইকাৰণে আমাৰ প্ৰত্যেকখন ঘৰত আমি কৈ খুব ভাল পাওঁ যে এইবাৰ ভগৱানে কৃপা কৰাত ওপৰত এটা ছাদ ঢালি RCC বনাব পাৰিলোঁ। 1 তলা বনালোঁ, 2 তলা বনালোঁ, 3 তলা, 4 তলা, 5 তলালৈকে বনালোঁ। তাৰপিছতো পইচা অলপমান বাচিল। দেউতাকে পুতেকক সুধিছে, বোপাই পইচাখিনি কি কৰোঁ? ল'ৰাটোৱে আকৌ দেউতাককে ক'লে, তুমিয়ে কোৱাচোন বাৰু কি কৰিলে ভাল হয় দেউতা? বোলে এইখিনি পইচা বাচিল যেতিয়া ইনষ্টলমেণ্টত হ'লেও গাড়ী এখনকে লৈ আহ, পৰিয়ালটো ডাঙৰ হ'ল নহয়। ঘৰো বনালে, গাড়ীও হ'ল, আৰু নতুন গাড়ী থকাৰ কাৰণে চিন্তা নকৰাকৈ মাতি দিলে আলহী, এইবাৰ আপোনালোক আমাৰ ঘৰতে থাকিব পাৰিব, আহক। এতিয়া গাড়ী ঘৰ হোৱাৰ কাৰণে আপোনাৰ ঘৰলৈ আলহী আহিব, মিতিৰ আহিব, কুটুম আহিব, কিন্তু ভকত আহিলেও নথকাকৈ গুচি যাব। কাৰণ ভকতে ক'ব আপুনি ঢেৰ কৰিলে, আপুনি গাড়ী কিনিলে, ঘৰ বনালে, পৰ্যাপ্ত পৰিমাণৰ আপোনাৰ ঘৰত সুবিধাৰ ব্যৱস্থা কৰিলে, কিন্তু এটা বস্তু আপোনাৰ ঘৰত নাই। কি নাই? ওপৰলৈ মুখ কৰিবলৈ ঢেৰ জেগা আছে, তললৈ মুখ কৰা অকণো জেগা নাই, মানে গুৰুগৃহ। অৰ্থাৎ যিজন ঈশ্বৰে আপোনাক এটা পৰ্যায়ৰ পৰা নি পেলাই এটা পৰ্যায় পোৱাই দিলেগৈ, সেইজনক ৰাখিবৰ কাৰণে এটা ঘৰ বনোৱাৰ যদি আমাৰ অভাৱ, তেতিয়াহ'লে কিন্তু কামত নাহিব। আমি টাইলছ গ্ৰিলেৰে নোৱাৰিলেও, বাঁহ বেতেৰে হ'লেও আমাৰ ঘৰত অকণমান গুৰুগৃহ নিৰ্মাণ কৰিব লাগে।
য'ত আমি ভগৱন্তক পৰিয়ালৰ প্ৰত্যেকজন সদস্যই আমি সেৱা ল'ব পাৰোঁ। সেইটোৱে হ'ল দেৱযজ্ঞ। জ্ঞানযজ্ঞ ভগৱন্তৰ কথা পৰিয়ালৰ মাজত ঘৰখনত অকণমান হ'লেও চৰ্চা কৰা, এইটো হ'ল জ্ঞানযজ্ঞ। আৰু নিযজ্ঞ ঘৰৰ জ্যেষ্ঠজনক স্বামী শহুৰ যোন য'ত আছে সেইসকলক অতিথি মান্যতা কৰি এটুপি পানী দি এটা সেৱা কৰা, সেইটো হৈছে নিযজ্ঞ। আৰু ভূতযজ্ঞ চৰাই চিৰিকটিক বিমুখ নকৰিকৈ এমুঠি পেলাই দিয়া আৰু মগনীয়াক কেতিয়াও বিমুখ নকৰা, এইটো হৈছে ভূতযজ্ঞ। এই 5 প্ৰকাৰৰ যজ্ঞ আমি পালন কৰিব লাগে। এতিয়া এই সংকীৰ্ণ মনোভাৱেৰে জাতি ধৰ্ম পালন কৰাসকলে ইয়াক কিন্তু পালন নকৰে। সেইকাৰণে কি হয়, তাহাৰৰ শ্ৰোতব্য কথা আছে অসংখ্যাত। যিসকল ঈশ্বৰ বিমুখী, যিসকলে বেদৰ আগম পন্থাৰ নিয়মেৰে যুগ বিপক্ষ নিয়মকে যুগ সাপেক্ষ নিয়ম বুলি প্ৰচাৰ কৰে, তেওঁলোকৰো শুনিব লগা ক'ব লগা বহুত কথা থাকে, কিন্তু ভক্তিৰ পথেৰে নোযোৱাৰ কাৰণে তেওঁলোকৰ আয়োগবিলাক ব্যৰ্থে, অৰ্থাৎ অভাৱত নষ্ট হৈ গুচি যায়। কাৰণ তেওঁলোকে গোটেই জীৱনটো কি কৰি কটায় এই কথাখিনি আমাক ইয়াৰ পিছৰ পদে ক'ব, আমি শুনিম। কৃষ্ণ। দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰ, নিদাস্তি আলাপে ৰাত্ৰি আয়ু হৰ, নিচা বিষয়ক মাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোন বিনাশ, হেন জানি যাৰ ইচ্ছা মুখ্য সৰ্বথা, পৰীক্ষিত তেৱে শুনি উক কৃষ্ণ কথা, নাৰায়ণ হেৰাম বিবেচিত কৃষ্ণ গুণ, নাম কীৰ্তনত, কৃষ্ণ দেখে পাদ পদ্ম স্মৰিবে মনত, নাৰায়ণ স্মৰণেহে পৰম মংগল, এহি মানে জীৱনৰ জন্মৰ সাফল, অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাৰ মহিমা কহি কোনে পাৱে অন্ত, ৰাম যিটো ব্ৰহ্মময় দেখৈ জগত নিখিল, যত পাপ পুণ্য সমস তত নিবৰ্তিল, হৰিৰ কথা তাৰ ৰতি বিশ্ৰাম, সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম, বুলিবা পূৰ্ব কিনো কহিলা মুনি, ইটো কথা একো পুৰুষতো নটো শুনি। কৃষ্ণ। এতিয়া ইয়ালৈকে আমাক
কি ক'ব বিচাৰিছে আমি আলোচনা কৰিম যে যিসকল প্ৰকৃততে ঈশ্বৰ বিমুখী, কাৰণ জীৱন ধাৰণ প্ৰক্ৰিয়া হ'ল দুটা, এটা হ'ল ঈশ্বৰৰ সন্মুখ, এটা হ'ল ঈশ্বৰৰ বিমুখ। দেহমুখী লোকসকলে ঈশ্বৰ বিমুখীভাৱে জীৱন অতিবাহিত কৰে। সেইকাৰণে তেওঁলোকে কি কৰে, দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে, যে ৰাতিপুৱাৰ লগে লগে এটাই চিন্তা, ধন টকা পইচা এসোপা কেনেকৈ অৰ্জন কৰি পৰিয়ালৰ লগতে ইষ্টমিত্ৰ কুটুম্বসকলক খুৱাই বোৱাই পিন্ধাই সুখী কৰি ৰখাৰ লগতে নিজেও কেনেকৈ সুখত থাকিব পাৰি, সেই চিন্তাৰ বাহিৰে তেওঁলোকে বেলেগ চিন্তা নকৰে। কেৱল ধন টকা পইচাৰ মাজতে নিজৰ চিন্তাটো সীমাবদ্ধ কৰি ৰখাৰ কাৰণে তেওঁলোকৰ সুখ শান্তিবিলাক ক'লৈ গতি কৰে, বিষয়লৈ গতি কৰে, বিষয়ৰ লগত জড়িত হৈ যায়। সেইকাৰণে তেওঁলোকে ভাল আৰু বেয়াৰ সংজ্ঞাটো কি বুলি কয়, বোলে আপোনাৰ খবৰ খাতি ভালনে বেয়া, বোলে খবৰ খাতি বৰ ভাল নহয়, বোলে কেলে, বোলে কালি আমুকত টকা 5,000 পাব লগা আছিলে নেপালোঁ, মানে পইচাটো পোৱাহেঁতেন ভাল, নাপালোঁ কাৰণে বেয়া। গতিকে তেওঁলোকে দিনত ধন টকা পইচাৰ চিন্তাৰে নিমগ্ন হৈ সময় কটায়। আৰু নিদ্ৰাস্ত্ৰী আলাপনে ৰাতি আয়ু হৰে। ৰাতি বুলি কোৱাৰ লগে লগে তেওঁলোকে কোনটো ৰাতিৰ সুখ ভাবে, নিদ্ৰাযুক্ত আৰু স্ত্ৰীযুক্ত আলাপত গ্ৰাম্য ক্ৰাম্য আলাপ কৰি সময় কটোৱাটোৱেই জীৱনৰ শ্ৰেষ্ঠ সুখ বুলি ভাবে। আৰু সেইকাৰণে তেওঁলোকৰ সুখ দুখবিলাক বিষয়লৈ গতি কৰে। এটা কথা আজি আমি স্পষ্ট, যে বিয়া বাৰু কৰাই ল'ৰা ছোৱালী জন্ম দি সংসাৰৰ ধৰ্ম পালন কৰিলেই বিষয় নহয়। আপোনাৰ কাৰণে বিষয় তেতিয়াহে হ'ব যেতিয়া আপুনি লগাতকৈ বেছি চিন্তা কৰি ঈশ্বৰৰ কথা পাহৰি যাব, সেয়াহে বিষয়। গতিকে এনেকৈ বিষয়ত অতিবাহিত কৰোঁতে কৰোঁতে আপুনি যদি গোটেই জীৱনটো ধন টকা পইচাৰে চিন্তা কৰি থাকে, আপোনাৰ এনেকুৱা হয়, বোলে চব আছে, খাবলৈ ভাত, পিন্ধিবলৈ কাপোৰ, থাকিবলৈ ঘৰ, সকলো আছে, কিন্তু নাই কি, বোলে মই ইমানেই ব্যস্ত, মোৰ এবছৰত এটা দিনো সময় নাই মোৰ নামঘৰলৈ যাবলৈ, নামলৈ যাবলৈ, ভাগৱতলৈ যাবলৈ। সেইসকলৰ কথা কৈছে। তেওঁলোকৰ আয়ুসবিলাক, ঈশ্বৰৰ কাৰণে সময় উলিয়াব নোৱাৰা ব্যক্তিসকলৰ আয়ুসবিলাক অভাৱত নষ্ট হৈ যায়। গতিকে তেওঁলোকে নিজে নিজক সৰ্বনাশী পথত নি পেলাই শেষ কৰি দিয়েগৈ। সেইকাৰণে আমাক সাৱধান কৰি দিছে, হেন জানি যাৰ ইচ্ছা মুখ্য ক সৰ্বথা। যাৰ মুখ্য সাধন কৰিবলৈ মন আছে, হে ৰজা কি কৰা, কৃষ্ণ কথা শুনি সময় অতিবাহিত কৰা, কৰ্মময় জীৱনৰ মাজতো অকণমান সময় উলিয়াই কৃষ্ণ কথা চৰ্চাৰ সময় উলিয়াবলৈ যত্ন কৰা। কিন্তু কেনেকৈ শুনিব লাগিব, চিন্তাটো কৃষ্ণক দি দিয়ক। যেতিয়া ভগৱন্ত কৃষ্ণ যাবৰ সময়ত উদ্ধৱে কান্দি কান্দি কৈছিল যে প্ৰভু, তুমি যদি মোক এৰি থৈ যোৱা, মোৰ কাৰণে দিনতে আন্ধাৰ, তোমাৰ চৰণেই মোৰ জীৱনৰ শ্ৰেষ্ঠ শক্তি, সাৰ শক্তি। গতিকে তুমি মোক এৰি থৈ নাযাবা, হয় লগতে লৈ যোৱা, নহয় মোৰ লগতে তুমি থাকা। তেতিয়া ভগৱন্তই উদ্ধৱক কৈছিল কি বুলি, মই যাম বুলি তুমি ইয়াত যিমান জোৰত কান্দি থাকিলেও তুমি মোক লাভ কৰিব নোৱাৰিবা। মই আহিছোঁ যেনেকৈ, মই যাবই লাগিব। কিন্তু এটা বস্তু যদি তুমি মোক দিব পাৰা, মই গুচি গ'লেও তুমি মোক সদায় লগ পাবা। এতিয়া আমি ভগৱন্তক লগ পাবলৈ হ'লে আমি তেওঁক কি দি দিব লাগিব, এৰা
কিন্তু ঐত নাথাকিবা কহিলো প্ৰকটি মুত চিত দিয়া ফুৰা পৃথিৱী প্ৰজ্যোতি। আপুনি চিত মন ভগৱন্তক দি দিয়ক। টকা পইচা সা সম্পত্তি পা প্ৰসাদ আদিৰে আপুনি ভকত ভগৱন্তক সন্তুষ্ট কৰিব নোৱাৰে। ভগৱন্তক সন্তুষ্ট কৰিবলৈ আপুনি আপোনাৰ চিতটো তেওঁক দিব লাগিব। যিমানেই চিতটো ঈশ্বৰত দিব সিমানেই ভগৱন্তৰ পদযুগলৰ চিন্তনে আপোনাক ক্ৰিয়া কৰিব আৰু সেই চিন্তন মনত প্ৰতিষ্ঠিত হ'ব। নাৰায়ণ স্মৰণেহে পৰম মংগল। ঈশ্বৰৰ নাম স্মৰণেহে জীৱনত পৰম মংগল সাধনত সহায় কৰে। এহি মানে জীৱনৰ জন্মৰ সামফল। আৰু ইয়াতেই আমাৰ জীৱন আৰু জন্মৰ সফলতা লুকাই থাকে। কিন্তু আমি এই ঈশ্বৰক কেনেকৈ কেতিয়াৰ পৰা চিন্তা কৰিম সেই কথাটো বুজাবৰ কাৰণে লিখিছে যে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যে অন্তকালত যিজনে ভগৱানৰ নাম স্মৰণ কৰে চিন্তা কৰে সেইজনৰ সমান ভাগ্যৱান এই সংসাৰত আৰু নাই। কিন্তু তাৰ কাৰণে আমি অন্তকাল মানে কি জানিব লাগিব। এতিয়া নজনাৰ কাৰণে আমাৰ গণ্ডগোলবিলাক হয়। আমি অন্তকাল মানে বিচনাত পৰি থকা সময়খিনি বুলিয়ে ভাবোঁ। সেইকাৰণে মৰিবলৈ দুদিন থাকোঁতে তেওঁৰ ওচৰত গৈ শাস্ত্ৰকেইটা দশম ৰত্নাৱলী পাঠ কৰি শুনায়। এই কোমাত যোৱা মানুহজনৰ ওচৰত শাস্ত্ৰ পাঠ কৰি শুনালে কেতিয়াও ক্ৰিয়া নকৰে যদি সুস্থ অৱস্থাত অভ্যাস কৰা নাই। সেইকাৰণে অন্তকাল মানে জন্মৰ দিনটোৰ পৰাই আমি জীৱনৰ গতিৰে যি যাত্ৰা আৰম্ভ কৰিলোঁ এয়াই হৈছে অন্তকাল। আমি দৈনন্দিন মৃত্যুলৈ গতি কৰি আছোঁ। কেনেকৈ? আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ গতে হৰৈ জগতৰ আয়ু। সূৰ্যৰ পোহৰে আমাৰ জীৱনৰ আয়ুস ৰেখা কমাই কমাই আনি আছে। কমাই কমাই আনি থকা আয়ুস ৰেখাৰ সফলতা অৰ্জনৰ একমাত্ৰ উপায় হ'ল ভগৱন্তৰ নাম। সুস্থ অৱস্থাৰ পৰা অভ্যাস নকৰিলে মৰিবৰ সময়ত আপোনাক যোনে যিমানেই ৰাম কৃষ্ণ বুলি ক'বলৈ নকওক আপুনি কিন্তু ক'ব নোৱাৰে। আপুনি কি বুলি প্ৰাণ ত্যাগ কৰিব? ভগৱন্তই অৰ্জুনক কৈছে, হেৰা অৰ্জুন, যি সুস্থ অৱস্থাৰ পৰা অভ্যাস কৰা নাই সেইজনক ৰাম কৃষ্ণ বুলি ক'বলৈ ক'লেও মৰিবৰ সময়ত কি বুলি ক'ব? আহাৰ মোৰ ভক্ত যিটো নোহে ভিন্নতাৰ মূল মৰিবাৰ বেলা কৰে হাকুল ব্যাকুল লোকে সুমৰা তাক ৰাম কৃষ্ণ হৰি তাক নুসুমৰিবলৈ আয় বাপ কৰি। গতিকে সুস্থ অৱস্থাত অভ্যাস কৰাৰ জনে আই বাপ বুলিহে প্ৰাণ ত্যাগ কৰিব। আৰু সেইকাৰণে এই সুস্থ অৱস্থাৰ পৰা আমি অভ্যাসটো কেনেকৈ কৰিম সেই সম্পৰ্কে আমাক ক'লে
যে ভাৱনাটো ব্ৰহ্মময় হ'ব লাগিব। সমস্ত জীৱৰ মাজত ঈশ্বৰ আছে, গতিকে প্ৰাণী সমস্তৰ মাজত ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিব লাগিব। গুৰি পৰুৱাৰ পৰা হাতীটোলৈকে, সৰু ল'ৰাটোৰ পৰা ডাঙৰ জ্যেষ্ঠজনলৈকে সকলোতে এক অদৃশ্য শক্তিয়ে পৰিচালনা কৰি আছে। এই ভাৱটো বিশ্বাসেৰে সৈতে যিজনে পালন কৰিব, সেইটোৱে হৈছে ব্ৰহ্মময় ভাৱনা। গতিকে শত্ৰু আৰু মিত্ৰৰ প্ৰতি সমদৃষ্টি, যিটো প্ৰথম স্কন্ধৰ 2 নম্বৰ অধ্যায়ত আমাক দেখুৱাইছে ভাগৱতৰ, যে দ্ৰৌপদী আইগৰাকীয়ে পঞ্চ পাণ্ডৱৰ 5টা পুত্ৰৰ মূৰকেইটা আচাস্থমাই কাটি পেলোৱাৰ পিছতো কৃষ্ণৰ লগত গৈ অৰ্জুনে ধৰি আনি যেতিয়া অশ্বস্থমাক দ্ৰৌপদীৰ সন্মুখত পেলাই দিলে, তাৰ পিছতো কি বুলি ক'লে, যে তোমালোকে মোক জ্বলা জুইত ঘিউ ঢলাৰ দৰে মোক আৰু দুখ নিদিবা, মই তেতিয়াহে সুখী হ'ম যদি তোমালোকে এই অশ্বস্থমাক এৰি দিয়া, কাৰণ মই আৰু এগৰাকী মাতৃৰ চকুৰ পানী মোৰ দৰে পৃথিৱীত অভাৱত পৰাটো মই নিবিচাৰোঁ। গতিকে আমি সেই শত্ৰু মিত্ৰ সমমৰ্মিতা ভাৱনাটো আমাৰ মনত যেতিয়া থাকিব, সেইজনে পাপ পুণ্যহীন হৈ জন্ম মৃত্যুৰ পৰা মুক্ত হৈ সংসাৰৰ পৰা যাব পাৰিব বুলি আমাক জনালে। শৰীৰৰ কথাটো তাৰ ৰতি অবিশ্ৰাম, সেইজনক ঈশ্বৰৰ ভাৱনাত ঈশ্বৰে একাত্ম কৰাই দিব, ৰতি কৰাই দিব। আৰু তেওঁক কোনোবাই নাম ল বুলি কওক বা নকওক, তেওঁৰ মনৰ পৰা অহৰ্নিশে ঈশ্বৰৰ নাম প্ৰকাশিত হৈ থাকিবই। সদায় মুখত নেৰে ৰাম কৃষ্ণ নাম। বুলিবা অপূৰ্ব কিনো কহিলাহা মুনি। এতিয়া পৰীক্ষিত ৰজাৰ আকৌ প্ৰশ্ন, যে হে গুৰুদেৱ, ইমান অপূৰ্ব কথা আপুনি আমাক ক'লে, ইটো কথা একো পুৰুষতে নতো শুনি। কিন্তু মই যেতিয়া মৰিম বুলি গম পাই ৰাজঋষি ব্ৰহ্ম ঋষি ঋতিজসকলে মোৰ খবৰ ল'বলৈ আহিছিলে, এওঁলোকে কিন্তু কোনেও মোক এই ইমান সহজলভ্য উপায়ৰ বিষয়ে নক'লে। কিয় নক'লে মোক বুজাই কওক বুলি প্ৰশ্ন কৰিছে। এতিয়া পৰীক্ষিতক শুকদেৱে তাৰ যথাবিহিত উত্তৰ দিব। কি ক'ব আমি শুনিম।